আজি ঘটনাটো হৈছিল এনেকুৱা ৰাতি কালি 2টামান বজাত আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত নৰায়ণ সেতু যিটো আছে তাৰে আউটপোষ্টৰ ওচৰত পেট্ৰলিং টিমে এখন গাড়ী পাইছিল, ক'লা ভেনু গাড়ী। তাতে এটা ফিমেল বডি পাইছিল। তাৰপিছত তেওঁলোকৰ টীম গ'ল, তাৰে ছিনিয়ৰ অফিচাৰখিনি ভিজিট কৰিলে ৰাতিপুৱা। ভিজিট কৰি অলপ সন্দেহ হ'ল যে এক্সিডেণ্ট যদিও হৈছে, কিন্তু তেনেকুৱা গাড়ীখনত বিশেষ ডেমেজ নাই আৰু মানুহজনৰ যিখিনি সাধাৰণতে ইঞ্জুৰি থাকিব লাগে সেইখিনি পোৱা নাছিল। সেই ডাউট হওঁতে তেওঁলোকে খা খবৰ কৰিলে। পিছত তেওঁলোকৰ ঘৰৰ মানুহে সেই ভিডিঅ'টো ফেচবুকত দেখিলে, তেওঁৰ ভায়েকে দেখিলে, যিজন আমাৰ ভিক্টিম আছিল চালেহা বেগম। তেওঁ ভায়েকে ফেচবুকত পালে যে এনেকৈ বাইকৰ বডিটো তাত আছে। লগে লগে ভায়েকে আমাৰ থানাটো জনালে যে এনেকুৱা এটা ঘটনা হৈছে। তো আমাৰতো ইমিডিয়েটলি আমি গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ছিনিয়ৰ অফিচাৰৰ লগত আলোচনা কৰিলোঁ, কি হৈছে ঘটনাখিনি, ইনপুটখিনি ল'লোঁ। ইনপুটখিনি লৈ পেলাই যেতিয়া গম পালোঁ এনেকুৱা এটা আমাৰে ইয়াৰে ফটাশিলৰ আছিল, তাৰপৰা ৰাতি কালি ঠিক 9:40 মানত যিখিনি তেওঁলোকৰ ৰিলেটিভৰ গম পালোঁ, 9:40 মানত দুজন ব্যক্তিয়ে তেওঁলোকৰ পিছত গম পালোঁ তেওঁ হাজবেণ্ড বুলি কৈছে। হাজবেণ্ডে আৰু লগত এজন ব্যক্তিয়ে অচিনাক্ত ব্যক্তিয়ে আহি পেলাই জোৰদবস্তি লৈ গৈছে গাড়ীত, ভৰাই পেলাই লৈ গৈছে ভেনু গাড়ীত। তাৰপিছত আমি পিঅ'লৈ গ'লোঁ। পিঅ'ত গৈ আমি যিখিনি CCTV ফুটেজ আছিল সেই ফুটেজখিনি আমি চালোঁ। চাই পেলাই লাকিলি আমি পাৰিলোঁ যে গাড়ীখন যিজনী ভিক্টিম আছিল তাই যোৱাৰ পিছতে দুজন ব্যক্তি পাৰ হৈ গৈছে। তাৰপিছত হাজবেণ্ডৰ যিখিনি ফটো আছিল সেইখিনিৰ লগত আমি টেলি কৰি পেলাই চিমিলাৰিটি পালোঁ। আমাৰ সন্দেহ হ'ল হাজবেণ্ডে লৈ গৈছে, আৰু লগত পিছত গম পালোঁ হাজবেণ্ডৰ লগত তেওঁৰ ভায়েকো আছিল। এই দুজনে মিলি লৈ গ'ল। ঠিক তাৰপিছত আমাৰ তদন্ত আৰম্ভ হ'ল যে কি হ'ব পাৰে নাই হোৱা। আৰু এটা সময়ত আমি টেকনিকেল আমাৰ টীম এটা আমাৰ আছে অলৰেডি, আমাৰ CP ছাৰে নতুনকৈ গঠন কৰিছে টেকনিকেল টীম। সেইখিনিয়ে আমাক যথেষ্ট সহায় কৰিলে। সহায় কৰি পেলাই আমি গম পালোঁ এৰাউণ্ড আবেলি যে এই ব্যক্তিকেইজন হাজবেণ্ড আৰু তেওঁৰ লগত যিজন আছিল আমাৰ লখৰা ওচৰৰ এখন তাতে আছে। আমি চ'ৰ্চ এংগেজ কৰিলোঁ। চ'ৰ্চ এংগেজ কৰি আমি গম পালোঁ তেওঁলোকে এখন হোটেলত আজি ৰাতিৰ পৰা আছে আজি। ত' লগে লগে আমাৰ টীম এটা গৈ পেলাই তেওঁলোকক আনিলে। অনাৰ পিছত আমি সোধ পোছ কৰিলোঁ। এতিয়ালৈকে আমি এইখিনি কথা গম পালোঁ যে যিজন ব্যক্তি আমাৰ ভিক্টিম আছিল, ভিক্টিমৰ চালেহা বেগম, তেখেতৰ হাজবেণ্ডৰ নাম হ'ল খাইৰুল ইছলাম। আৰু তেওঁ আৰ্মিত চাকৰি কৰে, চিপাহী হয় অৰুণাচলৰ। আজি প্ৰায় 4 বছৰ আগত তেওঁ বিয়া পাতিছিল চালেহা ভিক্টিমক, আৰু তেওঁৰ এইটো দ্বিতীয় বিবাহ আছিল। তেওঁ আগৰ বিবাহৰ পৰাও তেওঁৰ এজন বাচ্ছা আছে, ল'ৰা ছোৱালী আছে। আৰু প্ৰথমতে ঠিকে আছিল, ইনিচিয়েলি ঠিকে আছিল। তাৰপিছত তেওঁলোকৰ মাজত অলপ তৰ্ক বিতৰ্ক আৰম্ভ হ'ল। তেওঁ কোৱা মতে ৱাইফে তেওঁৰ পইচাখিনি লৈ পেলাই বেলেগ বেলেগ বস্তু গাড়ী চাড়ী কিনে, মাটি কিনিছে, ঘৰ কিনিছে, আৰু লাহে লাহে তেওঁলোকৰ ৰিলেশ্যনটো অলপ বেয়া হৈছিল। ঠিক তেনেকৈ হাজবেণ্ডৰো এটা ৰিলেশ্যন নগাঁৱত হৈছিল বুলি গম পাইছিল ৱাইফে। সেইটো লৈও ব্লেকমেইল কৰা বুলি তেওঁ কৈছে, আৰু তেওঁক আৰু পইচা বিচাৰিছিল। ত' এটা সময়ত তেওঁ ডিচাইড কৰিলে যে আইদাৰ তেওঁ মৰি যাব, নহ'লে ঘৈণীয়েকক কিবা এটা কৰিব লাগিব। ঠিক সেইটো এনেকৈ উদ্দেশ্য কৰি কেইদিনমান ফ'ল' কৰি আছিল। আৰু হাজবেণ্ডৰ যিটো তেওঁৰ ষ্টেটমেণ্টৰ মতে ভিক্টিমৰ কিবা ইলিচিট ৰিলেশ্যনশ্বিপ থকাৰ কাৰণে তেওঁ বহুত হেৰি ফিল কৰিছিল, জেলাচি ফিল কৰিছিল, আৰু ভাবিছিল কিবা এটা কৰিব লাগিব। সেই প্লেনটো কৰি পেলাই তেওঁলোকে যোৱা প্ৰায় 1:30মান বজাৰ পৰা ৱাইফক ফ'ল' কৰি আছিল। আৰু ৱাইফে এখন পাৰ্লাৰত কাম কৰে, আমাৰ উলুবাৰীত আছিল পাৰ্লাৰখন, তেওঁৰ নিজৰ পাৰ্লাৰ। এই পাৰ্লাৰৰ পৰা যেতিয়া ৰাতি আহিছিল 9:30মান বজাত, এই ভিক্টিমক ফ'ল' কৰিলে আৰু আন্ধাৰৰ সুযোগ লৈ তেওঁক গাড়ীত উঠাই লৈ গুচি গ'ল। গাড়ীখনত চলাবৰ কাৰণে তেওঁৰ ভিনিয়েক এজন আছিল, যিজন আমাৰ হাজবেণ্ড, তেওঁৰ হাজবেণ্ডৰ ভিনিয়েকক আনিছিল, গাড়ী চলাইছিল। আৰু পিছৰ ছিটত খাইৰুল আৰু তেওঁৰ ভায়েক ইনজামাম হক, তেওঁ আৰ্মিত কাম কৰে, ৰাজপুত ৰেজিমেণ্টত কাম কৰে। ইনজামাম হক আৰু খাইৰুলে ছিটত বহাই পেলাই তেওঁলোকৰ ঘৰৰ ফালে লৈ গৈছিল। হয়, ঘৰলৈ লৈ যাম বুলি জবৰদস্তিকৈ লৈ গৈছিল। কিন্তু তাৰ ৰাস্তাটো বিভিন্ন কথাত কাজিয়া পেচাল লাগিল, মাটি লাগে, গাড়ী লাগে। সেই এটা সময়ত হিতাহী জ্ঞান হেৰাই পেলাই হাজবেণ্ডে এখন গামোচা আছিল, সেই গামোচাৰে চোক কৰি পেলাই ৱাইফক হত্যা কৰা বুলি আমাৰ আগত ইতিমধ্যে কৈছে। মানে গাড়ীৰ ভিতৰতে হৈছে গোটেই ঘটনাটো? হয়, গাড়ীৰ ভিতৰতে হৈছে। ৰাতি পিছতকৈ তেওঁলোকে প্লেন কৰিলে যে এইটো অলপ এক্সিডেণ্টৰ ৰূপ দিম। এক্সিডেণ্টৰ ৰূপ দিবৰ কাৰণে সেই নৰেন সেতুৰ যিখিনি অলপ আহতীয়া জেগা আছিল, মানুহ চানুহ নথকা সুযোগ লৈ প্লেচ কৰিলে। তেওঁ যিহেতু অলপ আৰ্মি মানুহ আছিল, অলপ বস্তুখিনি জানেও, ঠিক তেনেকৈ গ্লাছটো অলপ ভাঙা নিচিনা দেখালে।
ভাবিছিল সেইটো এটা এক্সিডেণ্ট বুলি মানুহে কনচিডাৰ কৰিব আৰু তেওঁলোকৰ যিটো ক্ৰাইম হৈছে ক্ৰাইমটো ঢাক খাই যাব। ইয়াৰ পৰা তেওঁলোকৰ মটিভটো এয়াই আছিলে মাৰিবৰ কাৰণে লৈ গৈছিল। হয় হয়, মানে লখৰাৰ পৰা লৈ গৈছিল, মানে লখৰাৰ পৰা আমাৰ দাতালপাৰা ফটাহিল আমবাৰী দাতালপাৰাৰ পৰা লৈ গৈছিল। এওঁ চালেহা বেগম ইহঁতে ইয়াতে নিজৰ ঘৰত থাকে নে খাইৰুল ইছলামৰ নিজৰ ঘৰ নে কাৰ ঘৰ আছে? ঘৰটো তাইৰ ভনীয়েক আৰু হাজবেণ্ডৰ ভনীয়েক জোৱাইকৰ, তাইৰ ভনীয়েকো থাকিছিল, মানে চালেহা বেগমৰ ভনীয়েকো আছিল আৰু হাজবেণ্ডো মাজে মাজে আহি তাত থাকে বুলি কৈছিল। 4 বছৰৰ বিবাহৰ সম্পৰ্কত এইখিনি ইয়াতেই আছিল তেওঁলোক। কোনো তেওঁলোকৰ কিবা ক্ষতি সম্পত্তি কিবা আছে নেকি খাইৰুল বা চালেহা? নাই, এতিয়ালৈকে 4 বছৰত একো হোৱা নাছিল। সেইটোও তেওঁ হাজবেণ্ড অলপ আপছেট হৈ আছিল, হোৱাটো বিচাৰিছিল। সেইটো আমাক কৈছে, ভাইকে কৈছে, ষ্টেটমেণ্ট কৈছে যেনেকৈ তেওঁ গাড়ীখন যিখন আছিল মাটিৰ সেইখিনি হাজবেণ্ডৰ নামত কৰি দিব লাগে বুলি মানসিকভাৱে এটা প্ৰেছাৰ দি আছিল। গতিকে সেইখিনিও আমাৰ তেওঁৰ যিটো মটিভ সেই মটিভত আহি যাব। আৰু বাহনখন কাৰ আছিলে? ভেনুখন ৱাইফে হাজবেণ্ডৰ বুলি কৈছে, তাই সেইখনো লৈ আহিছে বুলি কৈছে। গামোচাখনৰে তেওঁ মানে ডিঙি চেপি হত্যা কৰিছে। হয়। এজ কিমান মান হ'ব পাৰে তেওঁ মহিলাগৰাকী? এজটো মই সঠিকভাৱে সুধি মই কৈ আছিলোঁ। নাই, গোৱালপাৰাত যেতিয়া আমি বডিটো পালে গাড়ীত বহি থকা, সেই ফেচবুকত ভায়েকে দেখিলে, তেতিয়া তেওঁলোকে আমাক জনালে যে এনেকুৱা এটা ঘটনা হৈছে এইটো, আৰু তেওঁলোকে ইমিডিয়েটলি কিবা তালৈ গুচি গ'ল। আৰু আমাৰ টীম গৈ আমি পিঅ'ত গৈ পেলাই যেতিয়া চাৰ্চ কৰিছিলোঁ, তেতিয়া এটা গলিৰ ভিতৰত কিছুমান হাতমোজা পাইছিলোঁ, হাতমোজা, অডোমছ, ভলিনী আৰু টেপ পাইছিলোঁ। তাৰ পৰা আমি আইডিয়া কৰিছোঁ যে ইয়াত বহুত সময় খাপ দি আছিল, আনকি মহে কামোৰে বুলি অডোমছো ইউজ কৰিছে, আৰু সেইটো এটা প্লেনিঙত আহিছিল তেওঁলোকে, প্ৰপাৰ প্লেনিং। ইয়াৰ পৰা নিজৰ যিজন ভায়েক আছে ইনজামাম আৰু লাগত আৰু এজন, ইয়াৰ পৰাই লৈ গৈছিল নে তেওঁলোক তাত ৰৈ আছিল? তেওঁলোক তাতে ৰৈ আছিল। অকল খাইৰুলে নিজৰ পত্নীক ইয়াৰ পৰা তেওঁ নিজে লৈ গৈছিল? নাই, তেওঁলোক 3জনে মিলি লৈ গৈছে। গাড়ীত তেওঁ ভিনীয়েকে চলাইছে আৰু পিছৰ চিটত খাইৰুল আৰু ইনজামাম তেওঁ ভায়েক ধৰি পেলাই লৈ গৈছিল। কৰিছিল, চিঞৰ বাখৰ কৰিছিল, ওচৰ মানুহ আহিছিল। তেতিয়া হাজবেণ্ডে কৈছিল বোলে মই নিজৰ ৱাইফক লৈ গৈ আছোঁ, তোমালোকে বাধা কিয় দিব আহিছা? আৰু ভাবিছে হয়তো হাজবেণ্ড আৰু ৱাইফৰ সাধাৰণতে এনেকুৱা কাজিয়া লাগে, ঘৰত লৈ যাব খুজিছে, ইমান মানে গুৰুত্ব নিদিলে। কোনোতো গম নাপায় মটিভটো। CCTV ফুটেজটো ইয়াৰেই, তেওঁৰ ঘৰৰ ইয়াৰেই? ওচৰত এখন দোকান আছিল, সেই টায়াৰ ৰিপেয়াৰিং শ্বপৰ পৰা পাইছোঁ। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।